নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ কোন ঠাইত কি অৱস্থিত তাৰ ওপৰত ডিটেইলছত আলোচনা কৰিম আজি ফৰ দ্য টাইম CQ। এই টপিকটো আপোনালোকৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হ'ব, গতিকে সম্পূৰ্ণ চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকলৈ অতি গুৰুত্বপূৰ্ণ 40টা কুৱেশ্যন আগবঢ়াইছোঁ, গতিকে আপোনালোকে গুৰুত্ব সহকাৰে চাব। বিহু বুলি বিহুতেই আপোনালোকে আগে নাথাকিব, বিহু মাৰিব আৰু সময় উলিয়াই আৰু মোৰ এই চেনেলটোৰ প্ৰতিটো কুৱেশ্যনে আপোনালোকে গুৰুত্ব সহকাৰে চাই যাব, যিহেতু আগন্তুক আহি থকাৰ আছাম পুলিচ, APUB, APR আৰু ADR, GATE 3, GATE 4, আছাম টেট সকলো সুবিধা হোৱাকৈ মই এই প্ৰশ্নকেইটা আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে আপোনালোকে খৰচি মাৰি মোৰ প্ৰতিটো কুৱেশ্যনেই চাই যাব আৰু মোৰ এই চেনেলটোৰ আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰি দিব। যিমানবিলাক আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ মোৰ এই কুৱেশ্যন প্ৰতিটোৱেই সহায়ক হ'ব, গতিকে আপোনালোকে এলাহ নকৰিব। সময়মতে ৰানিং কৰি থাকক, যিমানবিলাক এক্সাৰচাইজ আছে কৰি যাওক আৰু এক্সাৰচাইজ কৰি আহি সময় উলিয়াই প্ৰতিদিনাখনেই আপোনালোকে 10টা কুৱেশ্যন মনত ৰাখি যাবলৈ চেষ্টা কৰক, যিহেতু আজিকালি কোন সময়ত এক্সাম পাতি দিয়ে কোনো ধৰিব পৰা নাযায়। গতিকে এডমিট আহিবৰ হ'ল, আপোনালোকে প্ৰতিদিনাখনেই অনুশীলন চলাই যাওক। দৌৰাৰ কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিলে আপোনালোকে অতি সহজেই এক্সেলেণ্ট মাৰিব পৰা হয়, তেনেধৰণে আপোনালোকে এক্সাৰচাইজ কৰি যাওক আৰু মোৰ প্ৰতিটো ভিডিঅ'ই আপোনালোকে চাই যাওক। হয়তো মোৰ এই কুৱেশ্যনবিলাক যুগুতাওঁতে কিবা কাৰণত 2-এটা বানান ভুল হ'ব পাৰে, মোক ক্ষমা কৰি দিব, কাৰণ প্ৰতিটোৱে যে শুদ্ধ হ'ব এইটো কোনো কথা নহয়। কিবা কাৰণত বাই মিষ্টেক প্ৰনাউন্সিয়েশ্যন বা শব্দ গঠন বা শব্দ লিখোঁতে 2-এটাৰ আকাৰ অস্বীকাৰ বা শব্দ থাকি যাব পাৰে, আপোনালোকে ক্ষমা কৰিব। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। মই 40টা কুৱেশ্যন আগবঢ়াইছোঁ, এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কৰিব পাৰিছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই আপোনালোকে জনাব। মই উত্তৰটো কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব আৰু মই প্ৰতিটো কুৱেশ্যনেই উত্তৰ আপোনালোকক দি যাম। যিটো ৰাইট চিনেৰে ৰেড কালাৰে টিক দিয়া হ'ব সেইটোৱে হ'ল শুদ্ধ উত্তৰ। হয়তো প্ৰতিটো কুৱেশ্যনেই শুদ্ধ উত্তৰটো কৈ দিব নোৱাৰিব পাৰোঁ, কিবা কাৰণত থাকি যাব পাৰে, গতিকে আপোনালোকে চাই যাব। প্ৰতিটো কুৱেশ্যনেই ৰাইট চিন টিক দিয়াটোৱে হৈছে শুদ্ধ উত্তৰ। আহক মোৰ প্ৰশ্নৰ মাজলৈ। অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? 4টা অপশ্যন দিয়া হৈছে: যোৰহাট, শিলচৰ, ডিব্ৰুগড়, গুৱাহাটী। এইটো ADR 2022 চনত অহা হৈছিলে। গতিকে শুদ্ধ উত্তৰটো মই কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাওক। চিটো হৈছে শুদ্ধ উত্তৰ। ডিব্ৰুগড়ত অসমৰ প্ৰথম মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হৈছিল 1947 চনত। গতিকে আপোনালোকে চনটো মুখস্থ কৰি ৰাখিব, লগতে ঠাইডোখৰ নামো মনত ৰাখিব। অসমৰ মেডিকেল কলেজ ক'ত? ADR GATE 3 কুৱেশ্যনৰ এই নাম্বাৰ, এইটো ADR GATE 3টো এই কুৱেশ্যনটো আহিবও পাৰে নেক্সট আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাত। গতিকে প্ৰতিটো কুৱেশ্যনেই মষ্ট ইম্পৰ্টেণ্ট হয়। অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাই আছে য'ত পৰিভ্ৰমী চৰাইবোৰ আত্মহত্যা কৰে? 4টা কুৱেশ্যন আছে: শিৱসাগৰ, ডিমা হাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়া। ইংলিছতো টাইপিং কৰা আছে, ইংলিছটো পঢ়ি দিব নোৱাৰিছোঁ, গতিকে পাৰিম কিন্তু সময় নাই পঢ়ি দিবলৈ। গতিকে আপোনালোকে মই অসমীয়াটোকেহে পঢ়ি দিছোঁ। যিসকলে অসমীয়া নাজানে সিহঁতে ইংলিছত পঢ়ি ল'ব। দুটাকে টাইপিং কৰা হৈছে সহায় হোৱাকৈ, ইংলিছ মিডিয়ামখিনিৰ কাৰণে, আছামিছ মিডিয়ামৰ কাৰণে। এইটো শুদ্ধটো হৈছে ডিমা হাছাৰ। অসমৰ ডিমা হাছাৰ জিলাত জাতিংগা নামৰ পৰিভ্ৰমী চৰাইবিলাক আত্মহত্যা কৰে। গতিকে এই কুৱেশ্যনবিলাক আপোনালোকে ভাল ধৰণে চাই যাব। এই প্ৰতিটো কুৱেশ্যনেই মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰতিটো পৰীক্ষাতে এই কুৱেশ্যনবিলাক সহায়ক হ'ব, যদিহে আপোনালোকে খৰচি মাৰি মোৰ প্ৰতিটো কুৱেশ্যনেই মুখস্থ কৰি ৰাখে আৰু নোট বহি উলিয়াই ল'ব। নোট বহীত প্ৰতিটো কুৱেশ্যনেই নোট কৰি ৰাখি থৈ ল'ব।
আপোনালোকে এলাহ নকৰিব। গতিকে আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। মোহনবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইংলিছতো দিয়া আছে, ইংলিছটো আপোনালোকে নিজে পঢ়িব, আৰু যিসকলে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয় সিহঁতে অসমীয়াত নোৱাৰিলে ইংলিছত দিয়া আছে, গতিকে মই অসমীয়াটোকে কেৱল পঢ়ি দিছোঁ। এইটো ডিব্ৰুগড় হয়, শুদ্ধ উত্তৰ 4টা অপশ্যনৰ ভিতৰত। মোহনবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কামৰূপ। মোহনবাৰী বিমানবন্দৰ এইটো 2018 চনৰ আছাম পুলিচৰ এক্সামত এই কুৱেশ্যনটো আহিছিলে। গতিকে এই 4টাৰ বিমানবন্দৰৰ ভিতৰত যিকোনো এটা আপোনালোকে মুখস্থ কৰি ৰাখিব। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়? মানস নেশ্যনেল পাৰ্ক, ৰায়মনী নেশ্যনেল পাৰ্ক, ডিব্ৰুগড় চৈখোৱা নেশ্যনেল পাৰ্ক, অৰেঞ্জ নেশ্যনেল পাৰ্ক। গতিকে শুদ্ধটো হৈছে ওৰাং নেশ্যনেল পাৰ্ক। গতিকে আপোনালোকে প্ৰতিটো কুৱেশ্যনেই আপোনালোকে মই কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাব। যিটোৰ শুদ্ধ উত্তৰ হয় সেইটোৱে ৰাইট চিনেৰে চিহ্নিত কৰা হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। গতিকে আপোনালোকে ট্ৰাই কৰি চাব চনবিলাক। অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? গতিকে কিবা কাৰণত 2-এটা কুৱেশ্যন হয়তো ভুল হ'ব পাৰে, মাফ কৰি দিব। আপোনালোকে নিজেই কুৱেশ্যনবিলাক শুদ্ধকৈ কৰিবলৈ ট্ৰাই কৰক, আনৰ ওপৰত ভৰসা নকৰিব। এইটো শুদ্ধটো হৈছে গোৱালপাট হয়। গতিকে আনে কুৱেশ্যন এটা যে কৰি দিলে যে সেইটোৱে যে কিবা কাৰণত সেইটো ভুল হ'বও পাৰে। আপোনালোকে হয়তো চবটো ভুল নহয়, 2-এটা কিবা কাৰণত ভুল হৈ যাব পাৰে। গতিকে আপোনালোকে ট্ৰাই কৰি চাব। 1964 চনত এইটো সৈনিক স্কুলটো স্থাপন কৰা হৈছিল। নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? তেজপুৰ, গুৱাহাটী, বিলাচীপাৰা আৰু গোলাঘাট। গতিকে এই 4টা অপশ্যনৰ ভিতৰত আপোনালোকে শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। মই কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাওক। নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? চৰাইদেউ, হাজো, তিনিচুকীয়া, কৰিমগঞ্জ। 4টা অপশ্যন আছে, A, B, C, D। 4টা অপশ্যনৰ ভিতৰত হৈছে শুদ্ধ উত্তৰ চৰাইদেউ A। নেক্সট কুৱেশ্যন হৈছে, আপোনালোকে মই শুদ্ধ উত্তৰটো কৰি নিদিয়াৰ আগত আপোনাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু 40টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধভাৱে কৰিব পাৰিছে আপোনালোকে নিজে ট্ৰাই কৰি চাওক। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 8 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতি যুগমীয়া প্ৰেম চহৰ বুলি জনা যায়? নাৰায়ণপুৰ, হোজাই, হাফলং, তেজপুৰ। শুদ্ধটো হৈছে তেজপুৰ। অসমৰ জাউতিযুগীয়া প্ৰেম চহৰ বুলি তেজপুৰক জনা যায়। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মই বাছি উলিয়াইছোঁ টপিককেইটা বহুত কষ্টৰে। গতিকে আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু সম্পূৰ্ণ চাব, কাটি নাচাব। অসমৰ কোন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? 4টা অপশ্যন আছে। এইটো কামাখ্যা হ'ব লাগিছিলে, শুদ্ধ টাইপিং কৰোঁতে এইটো ভুল হৈছে, চৰি। আপোনালোকে কুৱেশ্যন নম্বৰ D হৈছে কামাখ্যা টেম্পল। আপোনালোকে শুদ্ধ কুৱেশ্যনটো পঢ়িয়ে নিজেই উত্তৰটো কৰি চাবলৈ ট্ৰাই কৰি চাব। মই কেৱল শুদ্ধ উত্তৰটোকে কৈ দিছোঁ। কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? A, B, C, D। হাফলং লেক। শুদ্ধ উত্তৰটো হৈছে D। অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত আছে? 4টা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো বোকাজান, নাজিৰা, জগিপৰা আৰু জাগিৰোড। বোকাজানত অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী অৱস্থিত। 4টা অপশ্যন আছে, মই যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটোকে কেৱল মই কৈ দিম। আপোনালোকে বাকীকেইটা ট্ৰাই কৰি চাব। 4টা অপশ্যন দিয়া আছে। অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? আপোনালোকে ট্ৰাই কৰি চাওক। 4টা অপশ্যন দিয়া হৈছে A, B, C, D।
গতিকে শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোলাঘাট ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট, এই তিনিটা কেতিয়াও হ'ব নোৱাৰে। গতিকে গোৱালপাৰা ডিষ্ট্ৰিক্টটো হৈছে শ্ৰীসূৰ্য পাহাৰ অৱস্থিত। নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? চৰাইদেউ, মাজুলী, গোৱালপাৰা, চধিয়া। গতিকে কোনখন ডিষ্ট্ৰিক্টত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? আপোনালোকে ছবি পৃথিৱী বিখ্যাত হৈছে মাজুলী, গতিকে মাজুলী বুলি ক'লে পৃথিৱীৰ সকলো মানুহে চিনি পায়। গতিকে মুখাৰ শিল্পৰ প্ৰাধান্যতা চৰ্চা কৰা হয়। আপোনালোকে এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট বুলি ধৰি ৰাখক। আপোনালোকে কুৱেশ্যনটো নোট বহি উলিয়াই নোট কৰি ৰাখি থৈ লওক। প্ৰতিদিনাখনেই মোৰ কুৱেশ্যনবিলাক চাই যাব এনেদৰে, আৰু আপোনালোকে বহি কলম উলিয়াই নোট কৰি ৰাখি থৈ লওক। কিবা কাৰণত পাহৰি গ'লে আপোনালোকে আকৌ পুনৰ চাই ল'ব পৰা হ'ব। অসমৰ আশাৰী কান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? গতিকে শুদ্ধ উত্তৰটো বি হ'ব, টেৰাকোটা। চিল্ক টেৰাকোটা জুট মাৰ্বল। অসমৰ আশাৰী কান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? এইটো অপশ্যন নম্বৰ বি। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? 4টা অপশ্যন: বৰাইল, ভস্মাচল, নীলাচল, মণিকোট হিলছ। গতিকে নীলাচল হিলছ হয়। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? সৰ্থেবাৰী, শুৱালকুছি, হাজোৰ, চৰাইদেউ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হয় আপোনালোকে নিজে ট্ৰাই কৰি চাওক। শুৱালকুছি হৈছে অসমৰ মানচেষ্টাৰ বুলি জনা যায়। এই কুৱেশ্যনটো 2020 চনত আছাম পুলিচত আহিছে আপোনাৰ 2022 চনত। গতিকে আপোনালোকে প্ৰতিটো কুৱেশ্যনে শুদ্ধ উত্তৰ নিজে কৰি চাওক। অসমৰ নিম্নলিখিত কোনখন ঠাইত বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? জামুগুৰি ঘাটত বিখ্যাত। শুদ্ধ উত্তৰটো 4টা অপশ্যন হৈছে হাফলং, গোৱালপাৰা, মাজুলী। এইকেইটা নহয়। মোৰ গাটো ভাল নাই, তথাপিতো আপোনালোকৰ কাৰণে প্ৰতিদিনাখনেই কুৱেশ্যন আগবঢ়াই যাওঁ। বহুত কষ্ট হয়। এটাৰ ভিডিঅ' বনাবলৈ যাওঁতে বহুতো কষ্ট হয়। গতিকে আপোনালোকে সেই কষ্টখিনি মোক অথলে যাবলৈ নিদিব। প্ৰতিটো কুৱেশ্যনে আপোনালোকে ভালদৰে চাই যাব, আৰু আপোনালোকৰ ছাপোৰ্ট পালে মই এনেদৰে প্ৰত্যেক দিনাখনি ভিডিঅ' দি যাম। আপোনালোকে কমেণ্টত কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যোৰহাট, কামৰূপ, ডিব্ৰুগড়, শিৱসাগৰ। 4টা অপশ্যনৰ ভিতৰত হৈছে যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় এইটো কিমান চনত স্থাপন কৰা হৈছিল চবেই জানে। কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কিমান চনত স্থাপিত হৈছিল? 1917 চনত। আপোনালোকে প্ৰতিটো কুৱেশ্যনেই নোট বহীত নোট কৰি ৰাখি থৈ ল'ব। গতিকে 4টা কুৱেশ্যনৰ ভিতৰত কেৱল মই শুদ্ধ উত্তৰটোহে কৈ দিম। গাটো ভাল নাই, তথাপিতো আপোনালোকলৈ এই কুৱেশ্যনখিনি প্ৰত্যেক দিনাখনে আগবঢ়াই যাম। আপোনালোকে মোৰ প্ৰতিটো কুৱেশ্যনে আপোনালোকে চাই যাব। নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? চিত্ৰাচল হিলছ। চাৰিটা অপশ্যন দিয়া হৈছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কেৱল কৰি দিয়া হৈছে। 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? নগাঁও, কামৰূপ, ধুবুৰী, বৰপেটা। মই প্ৰতিটো 4টা অপশ্যনকে পঢ়ি দিব নোৱাৰিব পাৰোঁ, গতিকে কেৱল শুদ্ধটোকে মই পঢ়ি দিছোঁ। আপোনালোকে নিজেই ট্ৰাই কৰি চাব কোনটো শুদ্ধ উত্তৰ হয়। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। এইটো প্ৰতিটো এক্সামতে এনেধৰণে একজেক্টলি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। গতিকে আপোনালোকৰ সহায় হোৱা কৰি মই এনেদৰে ভাল টপিক আপোনালোকলৈ আগবঢ়াইছোঁ। নেক্সট কুৱেশ্যন হৈছে পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? আকৌ এবাৰ কৈছোঁ, পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? জ্যোতিপ্ৰসাদ আগৰৱালা। লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, নবীন চন্দ্ৰ বৰদলৈ এইকেইজন নহয়। যাদৱ পায়েং এক
এক প্ৰচেষ্টাত গঢ়লৈ উঠা বনাঞ্চলটোৰ নাম কি? আকৌ এবাৰ পঢ়ি দিছোঁ। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা বনাঞ্চলটোৰ নাম কি? চাৰিটা অপশ্যন হৈছে। চাৰিটা অপশ্যনৰ ভিতৰত মই কেৱল শুদ্ধটোকে কৈ দিম। আপোনালোকে এইটো মলাই ফৰেষ্ট হয়। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা বনাঞ্চলটোৰ নাম। এই তিনিটা বাকী এ বি ডি এই কুৱেশ্যনকেইটা নহয়, কেৱল শুদ্ধ উত্তৰ হৈছে মলাই ফৰেষ্ট। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা বনাঞ্চলটোৰ নাম হৈছে। মই চাৰিটা অপশ্যনকে দি দিছোঁ, লিখি টাইপ কৰিছোঁ। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত কেৱল শুদ্ধ উত্তৰটোকে মই পঢ়ি দিছোঁ, আপোনালোকে পঢ়াইছোঁ। বাকীকেইটা নিজে পঢ়ি চাব। হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোন পাহাৰত অৱস্থিত? চাৰিটা অপশ্যন হৈছে এ বি চি ডি। এই কুৱেশ্যনটোৰ আপোনালোকলৈ আগবঢ়াইছোঁ। মই শুদ্ধ উত্তৰটো কৰি দিয়াৰ আগত কুৱেশ্যন নাম্বাৰ হৈছে ডি, মণিকোট হিলছ। বৰাক উপত্যকাক আন কি নামেৰে জনা যায়? আকৌ এবাৰ পঢ়ি দিছোঁ। বৰাক উপত্যকাক আন কি নামেৰে জনা যায়? চুৰামা ভেলী। কুৱেশ্যন নাম্বাৰ ই। এইটো প্ৰনাউন্সিয়েশ্যনৰ ভুল হ'ব পাৰে। আপোনালোকে যিটো টিক চিন দিয়া হৈছে সেইটোৱে হৈছে শুদ্ধ উত্তৰ, ৰেড কালাৰ। অসম প্ৰথমটো আধুনিক ৰংমঞ্চ ব্ৰাণ্ড থিয়েটাৰ কোন ঠাইত অৱস্থিত? চাৰিটা অপশ্যন হৈছে এ বি চি ডি। এইটো ADR 2022 চনত আহিছিলে এই কুৱেশ্যনটো। গতিকে শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। বাকীকেইটা পঢ়ি দিয়া নাই, আপোনালোকক আগবঢ়াইছোঁ, নিজে পঢ়ি চাই ল'ব। 25টা কুৱেশ্যন আমি ইতিমধ্যে পাইছোঁহি। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰথম আধুনিক ৰংমঞ্চৰ ব্ৰাণ্ড থিয়েটাৰ 1906 চনত এইটো অসমৰ কোন ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি অৱস্থিত? কৰিমগঞ্জ, বঙাইগাঁও, ডিব্ৰুগড়, গুৱাহাটী। এইটো শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। প্ৰতিটো কুৱেশ্যনেই মষ্ট ইম্পৰ্টেণ্ট হয়। অসমৰ কোন ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি অৱস্থিত? এইটো 1994 চনত এইটো ইণ্ডিয়ান ইনষ্টিটিউটটো গঠন কৰা হৈছিল। এছিয়াৰ বৃহত্তম শুকান মাছ বজাৰ ক'ত অৱস্থিত? জাগিৰোড, পাঠশালা, নাহৰকটীয়া, ঢেকীয়াজুলি। এছিয়াৰ বৃহত্তম শুকান মাছ বজাৰখন জাগিৰোডত অৱস্থিত। গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 2018 চনৰ আছাম পুলিচত এই কুৱেশ্যনটো আহিছিলে। মই প্ৰায় আগত আহি যোৱা যিকোনো অসমৰ কোন ঠাইত মৰাপাট কল মিল আছে? গতিকে চিলঘাটত আছে। – 1970 চনত স্থাপিত হৈছিল অসমৰ মৰাপাট কলটো। অসমৰ প্ৰথম জুই চলা কাৰখানা কোন জিলাত স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে এ বি চি ডি। এই চাৰিটা অপশ্যনৰ ভিতৰত ধুবুৰী জিলাত জুই চলা কাৰখানা স্থাপন কৰা হৈছিল। প্ৰতিটো কুৱেশ্যনে আপোনালোকে বাৰে বাৰে কৈছোঁ যে মোৰ নোটবহীত নোট কৰি ৰাখি থৈ ল'ব। নেটফি মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটী, নগাঁও। নেটফি মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটী, নগাঁও। চাৰিটা অপশ্যন হৈছে। শুদ্ধ উত্তৰ চি, নেটফি মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। অসমৰ কোন ঠাইত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৱস্থিত? চাৰিটা অপশ্যন হৈছে এ বি চি ডি। আপোনালোকে চাৰিটা অপশ্যনৰ ভিতৰত কেৱল মই শুদ্ধ উত্তৰটো কৰি দিম, আপোনালোকে বাকীকেইটা নিজে পঢ়িব। 31টোৰ এনচাৰ হৈছে নামৰূপ। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন নামৰূপত অৱস্থিত। অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? এ বি চি ডি। গতিকে শুদ্ধ উত্তৰটো হৈছে চি, চাবুৱা। অসমৰ প্ৰথমটো তাৰকা গৃহ ক'ত অৱস্থিত?
আমি 4টা অপশ্যন দিয়া আছে 33 কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে নিজে কৈ চাব 1994 চনত এইটো অসমৰ তাৰকাগৃহত স্থাপিত হৈছিল শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী যিটো ৰাইট চিনেট্ৰিক দিয়া হৈছে সেইটো হৈছে শুদ্ধ উত্তৰ 17 আগষ্ট 1994 অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত বৰপেটা বঙাইগাঁও চৰাইদেউ তেজপুৰ আপোনালোকে এইটো জানেই চাগে গতিকে চমু বুলি এৰি নিদিব প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব তেজপুৰ অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় তেজপুৰত অৱস্থিত AB UB আৰু ADR হয়তো ইকুৱেশ্যনবিলাক আপোনালোকে দুই এটা পাব পাৰে আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব ইতিমধ্যে আহি আমি অসমৰ কোন ঠাইত অসমৰ নৱদ্বীপ বুলি জনা যায় এইটো শুদ্ধ উত্তৰ থাকি আহিলে আপোনালোকে নিজে কৰি চাই ল'ব অসমৰ কোনখন বনাঞ্চলৰ উত্তৰ পূব আমাজন বুলি জনা যায় 4টা অপশ্যন দিয়া হৈছে দিহিং পাটকাই অসমৰ কোনখন বনাঞ্চলৰ উত্তৰ পূব আমাজন বুলি জনা যায় গতিকে শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই কিবা কাৰণত কুৱেশ্যনটো পঢ়ি দিবলৈ থাকি যাব পাৰে আপোনালোকে নিজে ট্ৰাই কৰি চাব আৰু যেটো ৰেড চিনেৰে টিক চিন দিয়া হৈছে হেতু হৈছে শুদ্ধ উত্তৰ ঠিক আছে ভুল নবুজিব অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত 4টা অপশ্যন দিয়া হৈছে A B C D কিবা কাৰণত হয়তো মোক কুৱেশ্যনটো পঢ়ি দিবলৈ থাকি যাব পাৰে আপোনালোকে ভুল নবুজিব নিজেই ট্ৰাই কৰিব এইটো শুদ্ধ উত্তৰটো হৈছে ৰহা একমাত্ৰ মীন মহাবিদ্যালয় ৰহাত অসমত অৱস্থিত আমি 39 কুৱেশ্যনটোত পাইছোহি অসমৰ কোন ঠাইত লিচুৱে সৰ্বপ্ৰথমে ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে অসমৰ কোন ঠাইত লিচুৱে সৰ্বপ্ৰথমে ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে 4টা অপশ্যন হৈছে A B C D ডিব্ৰুগড় তেজপুৰ গোৱালপাৰা যোৰহাট এই 4টা অপশ্যনৰ ভিতৰত হৈছে তেজপুৰ আমি ইতিমধ্যে আহি শেষটো কুৱেশ্যনত উপনীত হৈছোহি গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব শেষটো কুৱেশ্যন যে নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলোৰ বুলি জনা যায় শুদ্ধ উত্তৰটো আপোনালোকে নিজে ট্ৰাই কৰি চাওক শুদ্ধ উত্তৰটো হৈছে C জীয়াঢল গতিকে কিবা কাৰণত হয়তো ভুল হ'ব পাৰে ক্ষমা কৰিব আৰু কিমানটা পাৰিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট